যিকোনো দলৰ সকলো দলৰে যদি ৰাজনৈতিক মিটিংবোৰত যদি মানুহ পৰ্যাপ্ত পৰিমাণে হ'ব পাৰে তেন্তে কিয় আমাৰ থিয়েটাৰত নোৱাৰে সেইটো আমাৰ কাৰণে বৰ ডাঙৰ প্ৰশ্ন কাৰণ যদি আমি সচেতন হৈ থাকিব লাগিব আমি সকলো সচেতন হৈ থাকিব লাগিব আৰু কিছু কিছু জেগা দেখা পোৱা যায় আমি ছ'চিয়েল মিডিয়াৰ যোগেদি দেখি থাকোঁ যে অপৰ্যাপ্ত পৰিমাণৰ মানুহ যোগ মানে সমবেত হৈছে কিছুমান পলিটিকেল মিটিঙত সেই বস্তুবোৰ দেখি থাকিলে অকণ দুখ লাগে যেন ক'ৰবাত কৰোণা যেন বাছি বাছি কিছুমান ঠাইলৈকে আহে নেকি সকলোতে যেন নাহে তেনেকুৱা ধৰণৰ কথাও হৈছে গোটেই বস্তুটো আচলতে প্ৰাসংগিক বিষয় এটা চিন্তা চৰ্চা কৰি চাব লাগে আৰু শাসনত থকা সকলেও এই বস্তুবোৰ বিবেচনা কৰি চাব লাগে এই মানুহখিনিৰ কাৰণে কৰোনাৰ সময়ত বিশেষকৈ যিমানখিনি ক্ষতি হ'ল এইটো এই সাধাৰণ মানুহখিনিতো ক্ষতিগ্ৰস্ত আপোনাৰ কা আন্দোলনৰ সময়ৰ পৰাই হৈ আছে যিমানখিনি তেতিয়াও যিমানখিনি সান্ধ্য আইন জাৰি কৰা হৈছিলে বা এতিয়াও বা আজি 4-5 মে যিমানখিনি লকডাউন হৈ আছিলে চৰকাৰে সেইখিনি মানুহৰ কাৰণে যথোচিত ব্যৱস্থা লৈছে বুলি আপুনি ভাবে কিছু কিছু ব্যৱস্থা লোৱা যেন দেখা গৈছে কিন্তু সেই পৰ্যাপ্ত নহয় আচলতে কাৰণ মানুহ ইমকলৈ ইমান কোঙা হৈ পৰিছে সেই কোঙা মানুহখিনিক এটা অৰ্থনৈতিক বিপ্লৱৰ প্ৰয়োজন 5 কেজি চাউলেৰে এটা পৰিয়ালে কিমান দিন খাব সেইকাৰণে কৈছোঁ এটা অৰ্থনৈতিক বিপ্লৱৰ প্ৰয়োজন হ'ব বহুত মানুহে এতিয়া আত্মনিৰ্ভৰশীল এখন দেশৰ কথা আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে সদায় কৈ থাকে আৰু সেই আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ কাৰণে আমাৰ ৰাজ্যিক চৰকাৰখনৰ বহুত কৰণীয় থাকিব তেওঁলোকে কিছুমান আঁচনি হাতত লৈছে এতিয়া ইলেকশ্যনমুখী আঁচনিও কিছুমান হাতত লৈছে হোৱা দেখা পোৱা গৈছে গতিকে সেই আঁচনিখিনি যিখিনি আঁচনি এতিয়ালৈকে ডিক্লেয়াৰ হৈছে সেইখিনি পৰ্যাপ্ত নহয় আৰু চিন্তা কৰিব লাগিব কাৰণ মই ক'লোৱে কঁকাল বেকা হৈ যোৱা এটা জাতিক পুনৰ উঠোৱাৰ দায়িত্ব অভিভাৱক হৈ থকা শাসনাধিষ্ঠ চৰকাৰখনৰ যিয়ে নামৰ নহওক কিয় কংগ্ৰেছ হওক বিজেপি হওক AIDF হওক জিপি হওক যোন চৰকাৰে নহওক কিয় যিখন চৰকাৰ শাসনত থাকিব তেওঁলোক হৈছে পিতৃ মাতৃত্ব মানে নাগৰিকৰ ক্ষেত্ৰত গতিকে প্ৰতিগৰাকী নাগৰিকৰ অৰ্থনৈতিক দিশৰ আগুৱাই অনাৰ ক্ষেত্ৰত চৰকাৰখনৰ কৰণীয় বহুত থাকিব পদুমফুল প্ৰতীকধাৰী চৰকাৰখনে শাসনত অহাৰ আগতে ৰাজ্যক বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে তাত তেওঁলোকে এটা প্ৰধান সমস্যাৰ কথা কৈছিলে বানপানী আপুনি ভাবেনে বানপানীৰ সমস্যা কিবা নিৰ্মূল হৈছে বানপানীৰ সমস্যাটো নিৰ্মূল হোৱাই নাই প্ৰতি বছৰে বানপানীৰ সমস্যা হৈ আছে আৰু ঠায়ে ঠায়ে কিছুমান মই এতিয়া যোৱা বছৰ বানপানীৰ সময়ত মই কুৰুৱা নামৰ এখন অঞ্চল য'ত ব্ৰহ্মপুত্ৰখন সেই গাঁওখনৰ মানে আচলতে কুৰুৱা বৃহত্তৰ এটা অঞ্চল তাত উত্তৰ কুৰুৱা মধ্য কুৰুৱা তেনেকৈ কেইবাটাও অঞ্চল লগ লাগি প্ৰায় 10-15 হাজাৰ মানুহৰ এটা বৃহত্তৰ অঞ্চল বেছি হ'লেও কম নহ'ব বানপানীৰ সময়ত মই তৎকিঞ্চিত মোৰ খাদ্য অনুসাৰে মই সাহায্য দিবলৈ যাওঁতে তেওঁলোকে মোক মাথাউৰিটো দেখুৱাবলৈ লৈ গ'ল যিটো মাথাউৰি ব্ৰহ্মপুত্ৰৰ একেবাৰে মুকলি হৈ আছে ব্ৰহ্মপুত্ৰখন এইখন তাত কোনো ধৰণৰ মাথাউৰিটো ভাঙি গ'ল অৱশ্যে মাথাউৰিটো আছিলে তাত এজোপা গছ পৰি আছে আৰু গোটেইটো গাঁওখনৰ কাৰণে একেবাৰে মুকলি হৈ আছে এনেধৰণৰো বহুত আছে মাথাউৰি ভাঙি গতিকে টেকনিকেলি তেওঁলোকে গম পাব কাৰণ এইটো এটা আমাৰ ডিপাৰ্টমেণ্ট আছেই গতিকে টেকনিকেলি তেওঁলোকে চিন্তা কৰি চাব লাগে কাৰণ বানপানীত প্ৰতি বছৰে মানে হাজাৰ হাজাৰ মানুহৰ ইমান বিপৰ্যয় হয় তেওঁলোকৰ সঞ্চিত যিমানখিনি আয় থাকে সঞ্চিত সকলোখিনি হেৰুৱাই পেলায় এবছৰ বানপানীত গতিকে সেই বানপানীৰ সমস্যাটো মই ভাবোঁ প্ৰধানতঃ আমাৰ মুখ্য সমস্যা সেই সমস্যাৰ সমাধানৰ কাৰণে যথোচিত ব্যৱস্থা কিন্তু অকল এতিয়াৰ চৰকাৰখন বানপানীৰ সমস্যাটো এতিয়া নহয় বহুত আগৰ পৰা চলি আহিছে এই যথোচিত ব্যৱস্থাৰ কিন্তু কোনো এখন চৰকাৰে কৰা নহয় গতিকে এতিয়া আমি এটাই এগৰাকী নাগৰিক হিচাপে আমি এটাই বস্তু কামনা কৰিব পাৰোঁ যে 21 যিখন নিৰ্বাচন হ'ব সেই নিৰ্বাচনত এনে কিছুমান প্ৰতিনিধি আমাৰ ওচৰলৈ আহক বা অহাটো উচিত যিখিনি প্ৰতিনিধিয়ে অসমৰ সমস্যাসমূহৰ বিষয়ে চিন্তা কৰিব ছাত্ৰ সংগঠন আছুৱে এতিয়া ৰাজনৈতিক দল এটা গঠন কৰাৰ মন মেলিছে আপুনি এই সন্দৰ্ভত আছুৱে গঠন কৰা নাই আছুৰ পৰা ওলাই তেওঁলোকে দল গঠন কৰিব লাগিব কাৰণ আছুৱে দল গঠন কৰিব নোৱাৰে আছু এটা ইণ্ডিপেণ্ডেণ্ট ছাত্ৰ সংগঠন আৰু তেওঁলোকে আঞ্চলিক দলৰ পৃষ্ঠপোষকতা কৰিছে তেওঁলোক আগুৱাই আহক আমাৰ শুভেচ্ছা আছে আৰু মাত্ৰ এনেকুৱা দেখা পোৱা গৈছিলে এইটো যিটো আলোচনা বিলোচনা চলি থাকে তাৰ ওপৰত মই কৈছোঁ যে আছুৰ পৰা ওলাই আহি যিসকলে আগুৱাই বিচাৰি ৰাজনীতিলৈ আহিছে তেওঁলোকৰ পৰা কোনো ফলপ্ৰসূ আমি মানে ৰাজনৈতিক বিচক্ষণতা আমি দেখা পোৱা নাই গতিকে এতিয়া নতুন দল খুলি তেওঁলোকৰ পৰা আমি এটাই আশা কৰিম যে আঞ্চলিকতা বাদটো আগত ৰাখি যাতে তেওঁলোকে দলটো গঠন কৰিব গতিকে ডেফিনেটলি তেওঁলোকে সেই আঞ্চলিকতা বাদটো গুৰুত্ব দিয়াটো আমি বিচাৰিছোঁ বৰ্তমানৰ শাসনাধীন চৰকাৰখনে দুৰ্নীতিমুক্ত এখন ৰাজ্য গঢ়ি তুলিম বুলি কথা দিছিলে সফল হৈছে মই নকওঁ যে সম্পূৰ্ণৰূপে সফল হৈছে কাৰণ দুৰ্নীতি এতিয়াও চলি আছে আৰু বহুত ক্ষেত্ৰত দুৰ্নীতি আমি একদম সৰু সৰু বস্তুটোৰ পৰা আমি দেখা পোৱা যায় গতিকে সেই দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে আচলতে
যিসকল মানুহে সেই আইন বা যিসকল মানুহে নিয়মসমূহ প্ৰণয়ন কৰে তেওঁলোকো প্ৰথমতে দুৰ্নীতিমুক্ত হ'ব লাগিব দুৰ্নীতিমুক্ত হ'লেহে পৰিৱেশটো দুৰ্নীতিমুক্ত হ'ব আগন্তুক নিৰ্বাচন আহি আছে সন্মুখত নিৰ্বাচন অসমৰ জনসাধাৰণে আপুনি কাক উচিত বুলি ভাবে যে কোনটো দল আহিলে বা কোনটো সেইটো এইকাৰণে নকওঁ সেইটো কোৱা উচিত নহয় যিহেতু যেতিয়া আমি ভোট দিবলৈ যাওঁ আমি সদায় মনে মনে ভোটটো দিওঁ কাৰণ সেইটো হৈছে আমাৰ ব্যক্তিগত অধিকাৰ প্ৰতিজন মানুহৰ আজি মই কাৰোবাক কিবা এটা কম তেওঁলোকে সেইমতে ভোট দিব সেইটো হোৱাটো উচিত নহয় প্ৰতিজন মানুহে মাত্ৰ বিবেচনা কৰি চাওক যে অসমত এতিয়া সমস্যাকেন্দ্ৰিক ৰাজনীতি লাগে সমস্যাসমূহৰ ওপৰত আলোচনা হ'ব লাগে সমস্যাসমূহ নিৰামূলৰ সমাধানসমূহ আমাক লাগে যিসমূহ দল প্ৰতিনিধি আমাক সেই সমস্যাবোৰৰ ওপৰত কথা ক'বলৈ আৰম্ভ কৰিব বা সমস্যাসমূহ আমাৰ আগত দেখুৱাই দিব সেইসমূহ প্ৰতিনিধিক আমি গুৰুত্ব দিয়াটো দৰকাৰ এতিয়া আৰু বাৰে বাৰে কৈছোঁ যে অসমীয়া মানুহৰ ক্ষেত্ৰত আমি দেখা পোৱা যায় যে সকলো পৰিস্থিতিৰ দাস ইলেকশ্যনৰ সময়ত বহুত গোটেই মহলটো বা গোটেই পৰিৱেশটো অলপ বেলেগ ধৰণৰ হৈ পৰে গতিকে বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই আমাক প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰে গতিকে সেইসমূহ মানে পিছুৱাই ৰাখি আপোনালোকে বিবেক বুদ্ধিৰ বিবেচনা কৰি চাব যে কোনসকল প্ৰতিনিধিক আমি আগুৱাই অনাটো দৰকাৰ আৰু কেৱল মাত্ৰ দলৰ আদৰ্শই নহয় যিজন প্ৰতিনিধি যিয়ে প্ৰতিনিধিত্ব কৰিব তেওঁৰ মানসিক স্থিতিটো কেনেকুৱা তেওঁ কিমানখিনিলৈকে মানুহৰ কাৰণে কাম কৰিব সেইটো গুৰুত্বপূৰ্ণ কিন্তু কেতিয়াবা আমি সদায় দলটোক চাই ভোট দিওঁ যে এই দলটো আমি পচন্দ কৰোঁ এই দলটোৰ আদৰ্শৰে আমি অনুপ্ৰাণিত গতিকে এজন প্ৰতিনিধিক আমি ভোট দিছোঁ সেইজন প্ৰতিনিধি বিচক্ষণ নহ'বও পাৰে তেওঁ সক্ষম নহ'বও পাৰে গতিকে প্ৰতিনিধি চাওক আপোনালোকে আৰু যিয়ে মানুহৰ কাৰণে কাম কৰিব সেইখিনি মানুহক আগুৱাই আনক বহুত বেছি তত্ত্বগধুৰ কথাবোৰ পাতিলোঁ চিৰিয়াছ কথা পাতিলোঁ এতিয়া সুধো লকডাউনৰ সময়ছোৱাত কি কৰিলে ঘৰত আছোঁ ছোৱালীৰ লগত সময় কটাইছোঁ আৰু পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰিছোঁ কাৰণ এইখিনি সময়ত প্ৰথম এমাহমান সকলোৰে ভাল লাগিছিলে সময় চবেই পাইছে নিজৰ ঘৰত সময় পাইছে নিজৰ ভাল পোৱা কামবোৰ কৰিবলৈ সুবিধা পাইছে কিন্তু পিছত লাহে লাহে দেখা পোৱা গৈছে যে সকলোৰে মাজত এটা খুব ঋণাত্মক মানে চিন্তাধাৰাই বাঁহ লৈছে মানুহৰ মাজত হয় যেতিয়া মানুহ ব্যস্ত হৈ থাকে তেতিয়া মানুহৰ মাজত বহুত বস্তু চিন্তা নাহে কিন্তু যেতিয়া মানুহ ব্যস্ততা নাইকিয়া হৈ যায় তেতিয়া মানুহৰ বিভিন্ন ধৰণৰ কথাই ক্ৰিয়া কৰে ঋণাত্মক চিন্তা কিছুমানে ক্ৰিয়া কৰে গতিকে সদায় চেষ্টা কৰিছোঁ যাতে ধনাত্মক হৈ থাকিবলৈ চেষ্টা কৰোঁ মানে আৰু যিমানখিনি পাৰোঁ মই আগতেও মই এগৰাকী গৃহিণী হৈ থাকি বৰ ভাল পাওঁ কাৰণ এগৰাকী গৃহিণীৰ সময় কেতিয়াও আজৰি নাথাকে দেখিছোঁ প্ৰস্তুতি বাই খুব ধুনীয়া খাহীৰ মাংস বনায় অকল খাহী নহয় বহুত বনাওঁ মই কিবাকিবি আৰু অকল বনোৱাই নহয় ঘৰত মই ক'লোৱে যে গৃহিণী এগৰাকীৰ ঘৰত কামৰ কোনো অন্ত নাই গতিকে গৃহিণী এগৰাকীৰ কাৰণে কেতিয়াও লকডাউন নহয় তেওঁৰ কাৰণে এতিয়া বেছিহে হৈছেগৈ মানে লকডাউনটো উল্টা হৈছেগৈ প্ৰতিগৰাকী গৃহিণীৰ ক্ষেত্ৰত কাৰণ ঘৰত যেতিয়া আটাইখিনি মানুহ প্ৰতি সময়ত উপস্থিত থাকিব গতিকে তেওঁৰ কামটো সদায় বাঢ়ি যায়গৈ গতিকে মই এগৰাকী গৃহিণী হৈ যেতিয়া আছোঁ গতিকে মোৰ একেবাৰে মানে আজৰি সময় নাইকিয়া হৈছেগৈ ঘৰত থাকোঁতে তাৰ মাজতো কিন্তু চিন্তা কৰি আছোঁ এতিয়া যিহেতু থিয়েটাৰত ব্যস্ত হৈ আছিলোঁ অকল ময়ে নহয় আছিলোঁ ব্যক্তিকেন্দ্ৰিক হৈ থাকিলে অনুচিত হ'ব যিহেতু মোৰ ওপৰত আজি ১৫টা পৰিয়াল জড়িত হৈ আছে ৮০খন কমিটি জড়িত হৈ আছে সেই ৮০খন কমিটিৰ ৰাজনৈতিক সামাজিক কিছুমান দায়িত্ব জড়িত হৈ আছে সেই কমিটিখনৰ যিহেতু আমি সকলোৱে জানো যে থিয়েটাৰৰ পৰা লাভাংশৰে প্ৰতিখন কমিটিয়ে মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি স্কুল কলেজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দি উঠে এটা অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰে সেই পাৰ্টিকুলাৰ অঞ্চলসমূহৰ ৰাইজৰ আৱেগবোৰ জড়িত হৈ আছে গতিকে এতিয়া প্ৰতি মুহূৰ্তত এটাই মাত্ৰ চিন্তা থাকে যে যিকোনো প্ৰকাৰে যদি থিয়েটাৰখন চলাব পাৰিলোহেঁতেন অন্ততঃ এই মানুহখিনিৰ সমস্যাসমূহ নিৰামূল হ'লহেঁতেন গতিকে এতিয়া সেই চিন্তাটোতে বেছিকৈ সময় দি থাকিবলগীয়া আছে আপুনি অভিনেত্ৰী এগৰাকী অভিনেত্ৰী হিচাপে বৰ্তমান ভৱিষ্যতে কিবা পৰিকল্পনা কিবা কাম আজিৰ দিনততো কোনেও একো পৰিকল্পনা কৰিব নোৱাৰে কাৰণ পৰিকল্পনা আমি যেতিয়াই কৰিব তেতিয়া সময়বোৰ সুস্থিৰ হ'ব সময় যেতিয়া এই আমাৰ পেণ্ডেমিকৰ সময়টো নাইকিয়া হ'ব আৰু প্ৰাৰ্থনা জনাইছোঁ যাতে অতি সোনকালে নাইকিয়া হওক কাৰণ সকলোকে আমুৱাইছেগৈ এতিয়া মানে এই কৰোণা ভাইৰাছৰ মানে বিপৰ্যয়ৰ সময়খিনি আৰু ছবি এখন হাতত আছে ৰাজকুমাৰী সেইখনৰ কাম অলমষ্ট প্ৰি শ্বুটিঙৰ কামখিনি শেষ হৈছিলেগৈ এপ্ৰিলত আমি শ্বুটিং কৰাৰ কথা আছিলে কিন্তু কৰোণাৰ কাৰণে আমি এতিয়া পষ্টপন কৰিবলগীয়া হ'ল আৰু বৰ্তমানতো মই চাই আছোঁ যে চৰকাৰকো এপ্লিকেশ্যন দিছোঁ যে থিয়েটাৰ কিবা প্ৰকাৰে এই ইণ্ডিজিনিয়াছ থলুৱা আমাৰ সাংস্কৃতিক মাধ্যমটোক জীয়াই ৰখাৰ স্বাৰ্থত কিবা কৰিব পাৰে নেকি তেওঁলোকে বিবেচনা কৰি চাওক আৰু যদি কেনেবাকৈ অগত্যা পৰিৱেশ পৰিস্থিতিয়ে আমাক মানে কৰিবলৈ অনুমতি নিদিয়ে তেতিয়াহ'লে ছবিখনৰ কাম হাতত ল'ম বুলি ভাবিছোঁ যদিহে সময় চব মানে ভাল হয় আৰু শেষত এটা সংলাপ মহাৰাণী মোৰ বিশেষকৈ মহাৰাণীৰ ভাল লাগে
মহাৰণীৰ সংলাপটো আছিলে নাকান্দিবা দেউতা, গোটেই বিশ্ব ব্ৰহ্মাণ্ড ওলট পালট হৈ যাওক, ঘূৰণীয়া পৃথিৱীখন চেপেটা হৈ যাওক, তথাপি এনে কোনো শক্তি নাই যিয়ে তোমালোকক মোৰ মা দেউতাৰ আসনৰ পৰা নমাব পাৰিব। কিন্তু সেইবুলি নাভাবিবা মই মোৰ কলংকিত অতীতটো কেনেকৈ মই সদায় এৰিম, মোক কৰা অৱজ্ঞা অৱহেলা প্ৰবঞ্চনাক মই এনেকৈ ৰেহাই দিম, কাউৰী শগুনৰ মুখত মোক পেলাই থৈ যোৱা সেই ভদ্ৰ দুজনক কেনেকৈ মই সমাজৰ উচ্চ আসনত বহি থাকিবলৈ দিম। নাই দেউতা, সেয়া কেতিয়াও হ'ব নোৱাৰে। জাবৰ দমত যেনেকৈ মোক মৰিবলৈ এৰি থৈ গৈছিল তাকো চোঁচৰাই আনি এই ডাষ্টবিনটোত পেলাব লাগিব। যি বদনামৰ ভয়ত সি মোক কাউৰী শগুনৰ মুখত পেলাই থৈ গৈছিল, সেই ভয়টোৰে তাৰ সমস্ত সংসাৰখন জ্বলাই ছাই কৰিব লাগিব। সঁচাকে মানে বহুত বেছি ধুনীয়া। আকৌ মোৰ মানে সেই মহাৰাণী চাই থকা সময়খিনি মোৰ চকুৰ আগত আকৌ আহি গৈছিলে। প্ৰস্তুতি বহুত বেছি ব্যস্ত, তেওঁ এগৰাকী গৃহিণী হয় আৰু গৃহিণী হিচাপে খুব বেছি তেওঁৰ ব্যস্ততা আছে, তথাপিও ইমান ব্যস্ততাৰ মাজত আমাক এই কিঞ্চিত সময় দিলে তাৰ কাৰণে অশেষ ধন্যবাদ প্ৰস্তুতি। ধন্যবাদ।